ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল এগৰাকী অসমীয়া যুৱতী। ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম লিখিলে নলবাৰীৰ নাজমাই। প্ৰতিভা থাকিলে সকলো সম্ভৱ। স্বপ্ৰতিভাৰে বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত অসমবাসীৰ শিৰ উচ্চ কৰি আহিছে বহু প্ৰতিভাধৰে। এইবাৰ নিজৰ প্ৰতিভা আৰু একাগ্ৰতাৰ বলত ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ 2024ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ল নলবাৰীৰ আলহাজ হাফিজ আব্দুৰ ৰছিদ আৰু বেনু বেগমৰ কন্যা নুৰ নাজমা বেগমে। কঁঠালপাতত অংকন 28খন ৰাজ্যৰ মানচিত্ৰ। 23 মিনিট 30 ছেকেণ্ডত এই কাম সম্পন্ন কৰি খ্যাতি অৰ্জন নাজমাৰ। ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰী নুৰ নাজমা বেগমে কঁঠালপাতত ভাৰতবৰ্ষৰ 28খন ৰাজ্যৰ মানচিত্ৰ অংকন কৰি এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। অসম, মণিপুৰ, নাগালেণ্ড, কেৰালা, তামিলনাডু, উত্তৰাখণ্ড, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বিহাৰ ইত্যাদিকে ধৰি 28খন ৰাজ্যৰ ছবি কম সময়ৰ ভিতৰতে অংকন কৰি নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত। মাত্ৰ 23 মিনিট 30 ছেকেণ্ডত দেশৰ 28খন ৰাজ্যৰ মানচিত্ৰ অংকন কৰি ইতিহাস ৰচিবলৈ সক্ষম হৈছে নলবাৰী জিলাৰ মোকালমোৱাৰ নুৰ নাজমা বেগমে। ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ উদ্ভিদ বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ শাখাৰ ছাত্ৰীগৰাকীয়ে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰাত উৎফুল্লিত হৈ পৰিছে তেওঁৰ পৰিয়াল, আত্মীয় স্বজন তথা শুভাকাংক্ষীসকল। মোৰ নাম নুৰ নাজমা বেগম। মই মাষ্টাৰ ডিগ্ৰী কৰিছোঁ উদ্ভিদ বিজ্ঞান বিভাগত ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত। মই ভাৰতবৰ্ষৰ 28খন ৰাজ্যৰ মানচিত্ৰ কঁঠালপাতত অংকন কৰি ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছোঁ। মোৰ এই কামটো কৰোঁতে সময় লাগিছিলে 23 মিনিট 30 ছেকেণ্ড। প্ৰথম অৱস্থাত মই লকডাউনৰ পৰা মই এই কামটো আৰম্ভ কৰিছিলোঁ। যেতিয়া লকডাউন দিছিলে তেতিয়া ঘৰতে এনেই বহি থকাতকৈ দেখিয়ে কামটো শিকিছিলোঁ। তেনেকৈ মই আজি এইখিনি পৰ্যায় পালোঁ। বহুতবাৰ চেষ্টা কৰিছিলোঁ। প্ৰথম চেষ্টা কৰোঁতে মোৰ সময় লাগিছিলে 5 ঘণ্টা। লাহে লাহে মই চেষ্টা কৰাৰ পিছত মই 23 মিনিট 30 ছেকেণ্ডত কমপ্লিট কৰিবলৈ সক্ষম হৈছোঁ এই কামটো। মোৰ এটাই টাৰ্গেট আছিলে যে মই কেনেকৈ ভাৰতবৰ্ষৰ 28খন ৰাজ্যৰ মানচিত্ৰ কেনেকৈ 28 মিনিটতকৈ কম সময়ত কমপ্লিট কৰিব পাৰোঁ। সেইটোৱে মোৰ একমাত্ৰ লক্ষ্য আছিলে আৰু অৱশেষত মই সফল হ'বলৈ সক্ষম হৈছোঁ 23 মিনিট 30 ছেকেণ্ডত। 3 বছৰমান লাগিছিলে মোৰ। 3 বছৰ আগৰ পৰাই চেষ্টা কৰিছিলোঁ কামটো। তেনেকৈ সহজে কৰা নাছিলে। মই নিজে দেখি পেলাই শিকিছিলোঁ কামটো। চেষ্টা কৰিছিলোঁ বহুতখিনি। ঘৰৰ মানুহ উৎসাহ দিছিলে। সকলোৱে কৈছিলে আৰু তুমি পাৰিবা এই কামটো কৰা আৰু। বহুত বেছি ভাল লাগিছে, বুজাব নোৱাৰা এক অনুভূতি। লকডাউনৰ সময়ছোৱাত কঁঠাল গছৰ পাতত ছবি অংকন কৰিবলৈ আৰম্ভ কৰা নুৰ নাজমা বেগমৰ প্ৰথম অৱস্থাত 28খন ৰাজ্যৰ মানচিত্ৰ অংকন কৰিবলৈ 5 ঘণ্টা সময়ৰ প্ৰয়োজন হৈছিল। কিন্তু পিছলৈ ছাত্ৰীগৰাকীয়ে সেই ছবি 23 মিনিট 30 ছেকেণ্ডত অংকন কৰি চলিত বৰ্ষৰ 4 মাৰ্চত ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ কৰ্তৃপক্ষক ভিডিঅ' যোগে অৰ্পণ কৰিছিল। বিগত 11 মাৰ্চত নুৰ নাজমা বেগমক ইণ্ডিয়া বুক অফ ৰেকৰ্ডছে স্বীকৃতি প্ৰদান কৰে। যোৱা 2 এপ্ৰিলত নুৰ নাজমা বেগমক ইণ্ডিয়া বুক অফ ৰেকৰ্ডছে আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰি তেওঁ প্ৰমাণপত্ৰ প্ৰদান কৰে। ছাত্ৰীগৰাকীৰ সাফল্যই অঞ্চলটোৰ লগতে জিলাখনলৈও সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত আনন্দিত হৈ পৰিছে নাজমাৰ লগতে সমগ্ৰ অঞ্চলটোৰ ৰাইজ। নলবাৰীৰ পৰা মিৰাজুল হকৰ প্ৰতিবেদন, ইটিভি ভাৰত, অসম।